রণক্লান্ত নহ রণক্লান্ত নহ রণক্লান্ত নহ রণক্লান্ত নহ। আজি দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস। এই উপলক্ষে ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ৰ পৰা বিনম্ৰ প্ৰয়াস। একাংশ কণ্ঠশিল্পীৰ কণ্ঠত দেশপ্ৰেমৰ কিছু গীতেৰে স্বাধীনতাৰ সেই মৰ্মাৰ্থ সেই চেতনা পুনৰবাৰ এক জাগ্ৰত কৰাৰ প্ৰয়াস। আমি আমন্ত্ৰণ জনাইছোঁ এই মুহূৰ্তত এগৰাকী উদীয়মান কণ্ঠশিল্পী প্ৰাচুৰ্য বিকাশ। প্ৰাচুৰ্য স্বাগতম জনাইছোঁ। আৰু তুমি ক'ত পঢ়ি আছা, কোন ক্লাছত পঢ়ি আছা ক'বা নেকি? ডনবস্কো গুৱাহাটী পাণবজাৰ। কোন ক্লাছ? ক্লাছ 3। তো আজি আমাৰ স্বাধীনতা দিৱস, তো ইণ্ডিপেণ্ডেন্স ডে'। তো কিমান চনৰ কিমান তাৰিখত দেশ স্বাধীন হৈছিল তুমি জানা নেকি? জানো 1947 15 আগষ্ট। বঢ়িয়া। আৰু আমি কাৰ পৰা স্বাধীন হৈছিলোঁ? ব্ৰিটিছ। ব্ৰিটিছৰ পৰা। সুন্দৰ সুন্দৰ, ভালকৈ কৈছা তুমি। এতিয়া তুমি আজি গীত গাব লাগিব নহয়, অলপ কথা ক'লেই নহ'ব। তো কোনটো গীত তুমি আজি ল'বা? আজি ৰণক্লান্ত নহওঁ। ৰণক্লান্ত, বঢ়িয়া। তো ৰণক্লান্ত গীতটো এনেই এফাকি তোমাৰ কিবা গাই দিবা নেকি অলপ প্ৰথমতে? ৰণক্লান্ত নহওঁ ৰণক্লান্ত নহওঁ ৰণক্লান্ত নহওঁ ৰণক্লান্ত নহওঁ সেই মুহূৰ্তলৈ যি মুহূৰ্ততে মোৰ সীমান্ততে শেষ শত্ৰু দৈত্যতীৰ নহয় মৰণ ৰণক্লান্ত নহওঁ ৰণক্লান্ত নহওঁ। সুন্দৰ এটি গীত ডক্টৰ হাজৰিকাদেৱৰ। আৰু এইবাৰ প্ৰাচুৰ্যৰ কণ্ঠত আমি আগবঢ়াইছোঁ স্বাধীনতা দিৱস উপলক্ষে ডেমক্ৰেচি লাইভে আয়োজন কৰা এই বিশেষ অনুষ্ঠানত এইটো দেশপ্ৰেমমূলক গীত। রণক্লান্ত নহওঁ রণক্লান্ত নহওঁ রণক্লান্ত নহওঁ রণক্লান্ত নহওঁ সেই মুহূৰ্তলৈ যি মুহূৰ্ততে মোৰ সীমান্ততে শেষ শত্ৰু দৈত্যতীৰ নহয় মৰণ ৰণক্লান্ত নহওঁ ৰণক্লান্ত নহওঁ ৰণক্লান্ত নহওঁ ৰণক্লান্ত নহওঁ। আজি গংগমাই জয় প্ৰতিজ্ঞা ধ্বনিৰে মোৰ ৰাষ্ট্ৰ নিয়তি ৰূপ ধৰি কাপুৰুষ শত্ৰুৰ বিদাৰিম বক্ষ কৰিলো লোপন দিগভ্ৰান্ত নহওঁ দিগভ্ৰান্ত নহওঁ দিগভ্ৰান্ত নহওঁ দিগভ্ৰান্ত নহওঁ কোনো চক্ৰান্তত যি চক্ৰান্তত মোৰ দেশত উজাৰ হয় বৰ্বৰ আঘাতত অকাল পতন রণক্লান্ত নহওঁ রণক্লান্ত নহওঁ রণক্লান্ত নহওঁ রণক্লান্ত নহওঁ। বুদ্ধ গান্ধীক পদঘাত কৰিলি পঞ্চশীলকে ত্ৰাস বুলি হাঁহিলি
ৰণক্লান্ত নহওঁ ৰণক্লান্ত নহওঁ ৰণক্লান্ত নহওঁ ৰণক্লান্ত নহওঁ সেই মুহূৰ্তলৈ সি মুহূৰ্ততে মোৰ সীমান্ততে শেষ শত্ৰু দৈত্য তীৰ নহয় মৰণ ৰণক্লান্ত নহওঁ ৰণক্লান্ত নহওঁ ৰণক্লান্ত নহওঁ ৰণক্লান্ত নহওঁ